আমি যি আমাৰ নিৰ্ধাৰিত সময়তকৈ আমি বেছি আগতীয়াকৈ আগবাঢ়িছোঁ কাৰণ যদিও আমাৰ থাৰ্ড ফেজৰ এইটো নিৰ্বাচন আছে বৰপেটা লোকসভা সমষ্টিৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ আমি আজি আমাৰ সৰভোগ সমষ্টি আৰু আমাৰ যি পাটাচেকুচি সমষ্টি এই দুটা সমষ্টিৰ বা নতুন নাম আমাৰ যিটো ভৱানীপুৰ সৰভোগ আৰু বজালী সমষ্টিৰ আজি অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে উমৈহতীয়াভাৱে বহি পেলাই বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী ডাঙৰীয়া উপস্থিত থাকি তেখেতে আহ্বান জনাইছে যে এটাই আহ্বান জনাইছে যে তেওঁ অকল প্ৰাৰ্থী নহয় সকলোৱে যাতে ফণী ফুকন চৌধুৰী হৈ পেলাই যাতে কাম কৰে তেওঁ সেইটো আহ্বান জনাইছে নিশ্চিত ওপৰত বিজেপি আৰু এজিপিৰ কাৰ্যকৰ্তাসকলে নিশ্চিত ওপৰত তেনে কাম কৰিব আমাৰ পূৰ্বৰ যিহেতু আমাৰ সংগঠনৰ যি ভূমিকা ভাৰতীয় জনতা পাৰ্টিৰ গতিকে অধিক শক্তিশালী ভূমিকা যিহেতু আছে গতিকে আমি যি ভোট পোৱাৰ যি লক্ষ্য পূৰ্বৰ যি ভোট আমি পাইছিলোঁ প্ৰতিটো বুথৰ তাতকৈ 10% ভোট আমি বৃদ্ধি কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকৰ ক্ষেত্ৰত হয়তো হ'ব পাৰে কিন্তু জনসাধাৰণৰ ক্ষেত্ৰতো হোৱা নাই কাৰণ কিয় যোৱাবাৰতো পূৰ্বতে ভোট পাইছিলে 19,000 ভোট পাইছিলে যোৱাবাৰ ভোট পাইছিলে 93,000 ভোট পাইছিলে সেই ভোটটো কেনেকৈ পাইছিলে আমি সকলোৱে জানো কাৰণ আমি 86,000 ভোট পাইছিলোঁ গতিকে যোৱাবাৰৰ সংখ্যালঘু মূলত 83,000 ভোট আৰু সংখ্যাগুৰু মূলততো 13,000 ভোট পাইছিলে গতিকে এইবাৰ সংখ্যালঘু মূলৰ সিদ্ধান্ত কি হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব তো মই ভাবোঁ যিহেতু সংখ্যাগুৰুৱে হওক বা সংখ্যালঘু সকলোৱে মাননীয় মোদী ডাঙৰীয়াৰ যি আঁচনিসমূহৰ সুযোগ যিহেতু লাভ কৰিছে গতিকে বিবেক ভোট এপ্লাই কৰিব এইবাৰ আৱেগিক কৰিব নোৱাৰিব সংখ্যালঘু মানুহসকলক গতিকে মই ভাবোঁ যে যিসকল বিবেকিক ব্যক্তি আছে সংখ্যালঘু মূলৰ তেওঁলোকে মোদী ডাঙৰীয়াৰ লগত থাকিব কাৰণ মোদী ডাঙৰীয়াই একাষাৰ কথা কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস গতিকে সেইটোৰ আধাৰতে মই ভাবোঁ যে সংখ্যালঘু মূলৰ ব্যক্তিসকলক যিসকলে বিবেকক সুধি ভোট দিব তেওঁলোকে নিশ্চিত ওপৰত মোদীকে ভোট আমি যি আমাৰ নিৰ্ধাৰিত সময়তকৈ আমি বেছি আগতীয়াকৈ আগবাঢ়িছোঁ কাৰণ যদিও আমাৰ থাৰ্ড ফেজৰ এইটো নিৰ্বাচন আছে বৰপেটা লোকসভা সমষ্টিৰ আৰু বৰপেটা লোকসভা সমষ্টিৰ আমি আজি আমাৰ সৰভোগ সমষ্টি আৰু আমাৰ যি পাটাচেকুচি সমষ্টি এই দুটা সমষ্টিৰ বা নতুন নাম আমাৰ যিটো ভৱানীপুৰ সৰভোগ আৰু বজালী সমষ্টিৰ আজি অসম গণ পৰিষদ আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলৰ লগত একেলগে উমৈহতীয়াভাৱে বহি পেলাই বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছোঁ আৰু ইয়াৰ প্ৰাৰ্থী ফণী ফুকন চৌধুৰী ডাঙৰীয়া উপস্থিত থাকি তেখেতে আহ্বান জনাইছে যে এটাই আহ্বান জনাইছে যে তেওঁ অকল প্ৰাৰ্থী নহয় সকলোৱে যাতে ফণী ফুকন চৌধুৰী হৈ পেলাই যাতে কাম কৰে তেওঁ সেইটো আহ্বান জনাইছে নিশ্চিত ওপৰত বিজেপি আৰু এজিপিৰ কাৰ্যকৰ্তাসকলে নিশ্চিত ওপৰত তেনে কাম কৰিব আমাৰ পূৰ্বৰ যিহেতু আমাৰ সংগঠনৰ যি ভূমিকা ভাৰতীয় জনতা পাৰ্টিৰ গতিকে অধিক শক্তিশালী ভূমিকা যিহেতু আছে গতিকে আমি যি ভোট পোৱাৰ যি লক্ষ্য পূৰ্বৰ যি ভোট আমি পাইছিলোঁ প্ৰতিটো বুথৰ তাতকৈ 10% ভোট আমি বৃদ্ধি কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ CPM-ৰ কেণ্ডিডেট যথেষ্ট আক্ৰমণ হৈছে